নমস্কাৰ, মোৰ নাম বৃষ্টি বৰ্ণিয়া চিটেফুকন। এইবাৰ CBSE তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিমান পাৰ্চেণ্টেজ পালা? মই এবাৰ 90% পাইছোঁ। লেটাৰ কেইটাত পালা? লেটাৰ গোটেইখিনি পাইছোঁ। কোন স্কুলৰ পৰা তুমি হেৰি মই পঢ়িছোঁ একাডেমি। তুমি যাদু দেখুওৱা, বহুত সময় বাহিৰত মানে হেৰি কৰিবলগীয়া হয়, যাদুৰ লগতে থাকিবলগীয়া হয়, তাৰ মাজতে পঢ়া শুনা কেনেধৰণে পঢ়া শুনা কৰিছিলা তুমি? মই সেই তাৰ মাজতে আৰু টাইম উলিয়াই পিনে মই চাওঁ লাইক এনেকৈ কৰিলে হয় নহ'ব সেনেকৈ আৰু মই মিলাই গৈছিলোঁ। ভৱিষ্যতৰ পৰিকল্পনা কি? মই এতিয়া ভাবিছোঁ এইটো দি পিনে মই মোৰ মেডিকেল লাইনত যাম আৰু চাওঁ কি হয়। পঢ়া শুনাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ কেনেকুৱা সহযোগিতা আছিলে? বহুত সহযোগিতা আছিলে, মানে বহুতে মোক ছাপোৰ্ট কৰে। ঘৰ লগৰ মানে মোৰ ঘৰ চবেই মানে মোক ছাপোৰ্ট কৰে। মানে মই মানে ৰাতি দেৰিলৈকে পঢ়ি থাকিলেও মোক মানে এনেকৈ ছাপোৰ্ট কৰে, কি কয় তই ক ভালকৈ ক এনেকৈ কৰ, এনেকৈ কিবা কয় তই কিবা খাবিলাক তই কৰ, এনেকৈ বহুত। তোমাৰ যিহেতু হবি যাদু, তাৰ মাজতে তোমাৰ পঢ়া শুনা, আৰু এতিয়া তুমি যিসকল নতুন প্ৰজন্ম আহি আছে তেওঁলোকক কি এডভাইচ কৰিবা? পঢ়া শুনাৰ মাজেৰে তেওঁ যিখিনি কৰিবলগীয়া থাকে কেনেধৰণে কৰিলে সুফল পাব পাৰে? তেওঁলোকে মানে পঢ়ক মানে, আৰু মানে সেইটোৰ লগতে নিজৰ হবিজবিলাকো মানে সেনেকৈ মানে মেইনটেইন কৰিলে ভাল। সেইটো মানে আকৌ মানে বাহিৰত মানে এইটো দৰকাৰ হয়, পিছে পঢ়াৰ লগতো দৰকাৰ হয়, আৰু সেনেকৈ সেইটো মানে নিজৰ যেনেকৈ সেইটো মানে বিচাৰে সেনেকৈ আৰু পাৰিব। দেখা গৈছে যে তুমি অসমৰ বিভিন্ন মঞ্চত যাদু প্ৰদৰ্শন কৰা। এতিয়া তুমি যিহেতু ওপৰত আৰু পঢ়ি পেলাই তুমি এজন চিকিৎসক হোৱাৰ সপোন আছে, এই যাদুৰ প্ৰফেশ্যনটো কেনেকৈ ধৰণে তুমি কৰি দিম বুলি ভাবিছা? মই এতিয়া ভাবিছোঁ যাতে মই সেইটো হোৱাৰ লগে লগে মই সেইটোকো মোৰ যাদু যোনটো মোৰ আছে সেইটোকো মই আগবঢ়াই লৈ যাওঁ। মই যিমান পাৰিম মই ট্ৰাই কৰিম যাতে মই সেইটো মোৰ প্ৰফেশ্যনেল আৰু মোৰ এই যোনটো আছে যাদু সেইটোকো মই চব একেলগে মই লৈ যাওঁ, সেয়াই আশা।